তো নমস্কাৰ বন্ধু বান্ধৱীসকল, ওয়েলকাম টু ফুডছ এণ্ড ট্ৰেভেল প্ৰটিম। তো গাইজ পাঠশালাত সাহিত্য সভা চলি আছে, পাঠশালা বজালি ভট্টদেৱ নগৰত, আৰু মোৰো ঘৰ ভট্টদেৱ নগৰত। হয়তো সাহিত্য সভা চাব যাম। এইপিনে চলি আছে মোৰ ঘৰৰ পৰা পূব পিনে, আৰু অজস্ৰ মানুহ গাইজ, অজস্ৰ মানুহ। আৰু মোৰ ঘৰৰ তলতো ধুনীয়া দোকান দিছে, মানে ফাষ্টফুডৰ চক। এইবিলাক মানে আমাৰ তলত ভাড়া থকা দোকানীবিলাকে দিছে। দুনিয়াৰ মানুহে খাই আছে আৰু এইবিলাক দেখিছেনে। তো বোলক দুনিয়াৰ মানুহ, তো বোলক সাহিত্য সভাখন দেখাই দিওঁ। গোটেই সাহিত্য সভাখন মানে সকলোতো চাইছে সাহিত্য সভা, যোনে যোনে চাব পৰা নাই তেওঁলোকে আৰু চাব ভিডিঅ'টো কেনেকুৱা লাগে সাহিত্য সভা। এইবাৰ বহুত ভাল হৈছে। তো বোলক গৈ থাকোঁ আমি এতিয়া। বোলক গৈ থাকোঁ, ওলা লোৱা যাব বঢ়িয়াকৈ। বোলক সাহিত্য সভা চাই আহোঁ, আপোনালোকক দেখাই দিওঁ বঢ়িয়াকৈ সাহিত্য সভাখন। তো আমাৰ মাহঁতেও যাব মানে সাহিত্য সভা চাব। মাহঁতকো লৈ যাওঁ, এওঁলোকে মানে অকলে যাব নোৱাৰেতো, অলপ বয়স হৈছে। তো ময়ো লৈ যাওঁ, মানে মা আছে, খুৰীমা আছে, এনেকৈ। বোলক কৈ থাকোঁ। তো গাইজ ওলাই আহিলোঁ, আৰু গাইজ মানুহ চাওক। মই মানে গাইজ অলপ ইভিনিং টাইমত আহিছোঁ, 4:30 মানত, যাতে ৰাতিৰ পৰিৱেশটো গম পাওঁ, ইভিনিঙৰ পৰিৱেশটো গম পাওঁ। তো ওলাই আহিলোঁ গাইজ। চাওক এয়া ভট্টদেৱ ক্ষেত্ৰ ইয়াতে হৈ আছে। এইপিনে পথাৰখনৰ নাম মানে ভট্টদেৱ ক্ষেত্ৰৰ নাম দিছে। বম এৰিয়া গাইজ, বম এৰিয়া। আৰু গাইজ মানুহটো হাহাকাৰ মানুহ হৈ আছে এইকেইদিন। তো গাইজ বোলক এইটো মেইন ৰাস্তা, মেইন ৰাস্তাৰ পৰা এনেকৈ সোমাই যাব লাগিব। এইটো মানে মেইন গেট, মানে এইখন গেট কিন্তু বহুত কেইখন আছে গাইজ সাহিত্য সভাত সোমোৱা, কিন্তু এইখন মেইন গেট গাইজ। তো গাইজ এইবাৰ মানে সাহিত্য সভা বহুত ডাঙৰ হৈছে, বহুত মানুহ হৈছে। তো ভাল লাগিব, সকলোৱে মিলি কিনে আহিছে। আৰু আহিব কোনে অহা নাই যদি। তো বোলক চাওঁ এতিয়া। আৰু গাইজ চাওক দুটা ৰাস্তা কৰি দিছে, মানে এটা সোমোৱা এটা ওলোৱা। আৰু মাজত চাওক গাইজ কি ধুনীয়া ডিভাইডাৰ, মানে আপোনাৰ একদম ফুল চুল ৰুই দিছে। এইবিলাক কিন্তু পাৰ্মানেণ্ট নহয় দেই, এনেকুৱা লাগিছে যেন পাৰ্মানেণ্ট ৰাস্তাহে। এইবিলাক কিন্তু পাৰ্মানেণ্ট নহয়। সাহিত্য সভা শেষৰ পিছত এইবিলাক চব উঠাই লৈ যাব, মানে এখন পথাৰ ডাঙৰ। আৰু গাইজ চাওক একদম দুই চাইডে মানে ধুনীয়া একদম অসমৰ কলা সংস্কৃতিৰ কিবা কিবি অংকন কৰিছে, লগতে সাহিত্যৰ লগত জড়িত থকা মানুহবিলাকৰ ফটো চটো আছে, প্ৰতিমূৰ্তি আছে। তো গাইজ চাওক কি ধুনীয়া মানে এৰিয়া। তো গাইজ আজি মানে ভৃগুকো লগ পালোঁ, ভৃগুও গৈছিলে লগত। তো বঢ়িয়া লাগিছে। তো গাইজ এইখনে হৈছে মেইন গেটখন সাহিত্য সভা। এটা গড়, মানে এটা গড়ৰ আকৃতিৰ বনাইছে, কি ধুনীয়া বনাইছে। চাওক জাপি জাপি দিছে, মানে বহুত বস্তু আছে গেটখনত, ভালকৈ চাব আপোনালোকে, মই ইমান কৈ নাথাকোঁ। তো চাওক গাইজ ভট্টদেৱ ক্ষেত্ৰ পাঠশালা, আৰু আমাৰ গৌৰৱ মানে আজি এইবাৰ সাহিত্য সভাত ইমান মানুহ হৈছে, ধুনীয়া হৈছে। তো গাইজ এয়া গেটত সোমালোঁ মানে বঢ়িয়াকৈ। তো চাওক কি এৰিয়া গাইজ, কি ডাঙৰ এৰিয়া, 20-25 বিঘা মাটিত সাহিত্য সভা হৈছে। আৰু গাইজ গেটৰ পৰা সোমাই আহিয়ে গাইজ আপোনাৰ ৰাইট চাইডে এই স্বাস্থ্য বিভাগ, পুলিচ বিভাগ এইবিলাক আছে। এইবিলাক মেইন মানে লাগিব এখন সভাত, কাৰ কি হয় ঠিক নাই। তো চাওক গাইজ ধুনীয়া ধুনীয়া ডাষ্টবিন দিছে একদম আপোনাৰ। লগতে গাইজ কি ধুনীয়া ফুল, শ্ৰীমন্ত শংকৰদেৱৰ মানে ফটো ৰাখিছে, এনেকৈ বহুত মানে ডাঙৰ ডাঙৰ মানুহৰ ফটো ৰাখিছে আপোনাৰ। মানে বঢ়িয়া পৰিৱেশ মানে সাহিত্য সভা, এনেকুৱা লাগিছে গাইজ যেন গাইজ কিবা মানে ধুনীয়া পাৰ্কতে সোমাইছে। তো গাইজ চাওক কিমান ধুনীয়া মানে একদম ফুলেৰে ভৰা একদম ডিভাইডাৰ বনাইছে, মানে আচৰিত কাৰবাৰ, মানে একদম মানে বঢ়িয়া লাগিছে কিন্তু সঁচাকৈ গাইছে, মানে একদম মানে চাল বনাইছে, চাল সাহিত্য সভা। তো সাহিত্য সভাখন মানে লেফ্ট চাইড আৰু ৰাইট চাইড দুটা ভাগত বিভক্ত হৈ আছে মানে ইয়াতে। তো প্ৰথমতে আমি লেফ্ট চাইডটো ঘূৰোঁ ব'লক। লেফ্ট চাইডত কি কি আছে দেখাই দিম আপোনালোকক। তো গাইজ চাওক লেফ্ট চাইডে মানে বহুত কিবা কিবি আছে। তো কি কি আছে দেখাই দিওঁ ব'লক। তো গাইজ প্ৰথমতে চাওক নামঘৰ এটা আছে, মানে আমাৰ অসমীয়া মানে মেইন বস্তু নামঘৰ, য'ত মানে নাম প্ৰসংগ হয়। তো চাওক নাম চলি আছে, মানে অলপ নাম দেখাই দিওঁ আপোনালোকক। তো গাইজ পুৰা নাম চাম চলি আছে মানে। তো নামঘৰৰ পৰা ওলাই আহিলোঁ গাইজ, মানুহ বহুতে নাম চাই আছে। তো নামঘৰৰ পৰা ওলাই আহিলোঁ, নামঘৰৰ পৰা ওলাই আহি কিনে চাওক গাইজ এইটো কিবা এটা বিৰাট ধুনীয়া বস্তু বনাই আছে আপোনাৰ, একদম চেৰিৰে উঠি যাব পাৰে, ফটো চটো উঠিব পাৰে মানুহে ইয়াতে। তাৰপিছত গাইজ নামঘৰৰ পৰা মানে চাইডে চাইডে, নামঘৰৰ চাইডে চাইডে মানে আমি পিছপিনলৈকে গৈ আছোঁ। তো পিছপিনে গৈ গাইজ ইয়াতে চাওক কবিতা আবৃত্তি চলি আছে, মানে এইটো ইয়াতে মানে কবিতা চবিতা আবৃত্তি হয় আপোনাৰ। তো বহুতে কবিতা আবৃত্তি কৰি আছে ইয়াতে। এই চাওক এই খুৰীজনীয়ে ইয়াতে কবিতা আবৃত্তি কৰি আছে ইয়াতে। লগতে জোপোহা ঘৰ, মানে আপোনাৰ ভেলাপুজি এইবিলাক বনাইছে। তো সাহিত্য সভাততো এইবিলাক থাকিবই ন। আৰু এইডাল গছডাল চাওক গাইজ কি ধুনীয়া একদম লাইটিং চাইটিং কৰি থান, মানে এইখন কিবা এখন ফটো চটো উঠি আছে, ফটো উঠা মজা জেগা। তো গাইজ তাৰ পৰা ওলাই আহিলোঁ, আৰু মই নামঘৰটোতো দেখালোঁ আপোনালোকক এইমাত্ৰ, এইটো নামঘৰ আপোনাৰ। তো বহুত ডাঙৰ পথাৰ, বহুত ডাঙৰ ফিল্ড গাইজ। তো আমি গৈ আছোঁ আৰু আগুৱাই কিনে গাইজ। ইয়াতে চাওক আপোনাৰ বহুত দোকান চোকানো আহিছে, পুতলা চুতলাৰ দোকান আহিছে, আৰু মানে ভাল লাগে আৰু এইটো কিবা এটা বস্তু গাইজ। মানে মই নাম চাম কৈ থকা নাই বিশেষ, আৰু আপোনালোকক দেখাইছোঁ জাষ্ট। তো এইটো ভাল লাগিছে। তো চাওক ডাঙৰ ডাঙৰ স্ক্ৰীণ লগাই দিছে, স্ক্ৰীণতো কিবা কিবি চলি আছে। তো এইবাৰ আমি গ্ৰন্থমেলাত যাম, গ্ৰন্থমেলাটো মেইন সাহিত্য সভাত। তো বোলক গ্ৰন্থমেলাত এণ্ট্ৰি কৰোঁ। ইয়াতে মানে কি এনেকুৱা গ্ৰন্থমেলা, এনেকুৱা ডাঙৰ ডাঙৰ গেট বহুতখন আছে, মানে বেলেগ বেলেগৰ বেলেগ বেলেগ গেট। তো চাওক গাইজ গ্ৰন্থমেলাটো বহুত মানুহ, মানে চবেই কিতাপ চিতাপ কিনি আছে। মানে গ্ৰন্থমেলাটো গাইজ বহুত বহুত গলি আছে, মানে প্ৰত্যেক জেগাতে বহুত গলি আছে। মই জাষ্ট গাইজ এটা দুটা গলি দেখাই যাম আপোনালোকক। চাওক চবেই কিতাপ চিতাপ পঢ়ি আছে, কিনি আছে, কি কাক কি লাগে মানে ষ্টুডেণ্টছবোৰে, ডাঙৰ মানুহে কিনি আছে। আৰু বহুত দোকান আহিছে মানে গ্ৰন্থমেলাত, মানে বিভিন্ন জেগাৰ পৰা দোকান আহিছে। তো ভাল লাগে মানে এনেকুৱা অনুষ্ঠান দেখিলে। তো চাওক গাইজ কি মজা
মজা লাগিছে মানে আৰু গ্ৰন্থমেলাটো চাওক এখন ষ্টেজ আছে মানে কি ডাঙৰ ষ্টেজ মানে চাওক ইয়াতো মানে কিবা গ্ৰন্থ পাঠশালা হয় মানে প্ৰত্যেকটা এৰিয়াতে মানে নিজৰ নিজৰ ষ্টেজ আছে মানে চাওক তো গেছ বঢ়িয়া মানে ভাল লাগিছে তো গেছ বোলক গ্ৰন্থমেলা বলা ওলাও এতিয়া তো গ্ৰন্থমেলা বলা ওলাই আহিলোঁ গেছ চাওক মানে ফিল্ডত লাহে লাহে মানুহ বাঢ়ি আছে মানে ৰাতিপুৱাৰ পৰাই মানুহ আৰু সন্ধিয়া বেছি মানুহ হয় মানে এইবিলাক টুপি আৰু চশমাৰ দোকানো আহিছে তাৰ মানে আৰু ষ্টেজখন চাওক গেছ কি ডাঙৰ ষ্টেজ দূৰত মই পিছত দেখাই আছোঁ ভালকৈ আপোনালোকক তো বোলক আগুৱাই গৈ থাকোঁ তো এইবাৰ আহিলোঁ গেছ আমি প্ৰদৰ্শনী বুলি আছে ইয়াতে এখন গেট মানে তো প্ৰদৰ্শনী গেটখনত সোমাম মানে বোলকচোন প্ৰদৰ্শনী গেটখনৰ ভিতৰত কি ইয়াতো বহুত মানুহ প্ৰত্যেকখন গেটৰ ভিতৰতে বহুত মানুহ ৰাসত যেনেকৈ গেছ মানে এখন গেট ইয়াতে বহুতখন গেট তো গেছ প্ৰদৰ্শনীত সোমাই দেখিলোঁ ডাঙৰ এটা বিৰাট ডাঙৰ জাপি মানে এইটো 87 নে 90 ফুট কিবা এনেকুৱা ডাঙৰ বুলি শুনিছোঁ আৰু এইটো মানে গিনিছ ৱৰ্ল্ডত কিবা নাম উঠাব বুলি শুনিছোঁ মানে অলৰেডি ৰেকৰ্ড হৈছে ইণ্ডিয়াত তো চাওক গেছ কিমান ডাঙৰ জাপি মানে এইটো বনাওঁতে বহুত টাইম গৈছে আৰু নলবাৰীৰ মানুহে বনাইছে বহুত লেবাৰে মানে বনাইছে বহুত একমাহমান আৰু বেছি গৈছে বনাওঁতে তো চাওক গেছ কি জাপি মানে জাপিটোৰ ওচৰতে গেছ বিভিন্ন ধৰণৰ মানে কিবা কিবি মানে আপোনাৰ প্ৰদৰ্শনী আছে ইয়াতে কৃষ্ণকান্ত সন্দিকৈ কি দেখাইছে চাওঁ বুলি কৈছোঁ আমি যেনেকৈ আমাৰ পাঠশালাৰে মানে কলেজ তো কৃষ্ণকান্ত সন্দিকৈ গেছ বিভিন্ন আপুৰুগীয়া পুৰণা মানে আগৰ দিনৰ কিছুমান বস্তু ধৰক এইবিলাক দেখাইছে নামবিলাক মই কৈ থকা নাই আপোনালোকে চাই ল'ব আৰু তো চাওক কি ধুনীয়া ধুনীয়া বস্তু আনিছে কৃষ্ণকান্ত সন্দিকৈ লগতে গেছ বিভিন্ন ধৰণৰ এনেকুৱা দোকানো আছে আপোনালোকৰ য'ত মানে এই ঝুমকা চুমকা পায় কিবা কিবি ফুল চুল পায় তো ভেৰাইটিজ মানে গাইজ আৰু জাপিটো গাইজ চাওক আপোনাৰ পিছপিনৰ পৰা এনেকৈ ৱেল্ডিং কৰিছে আৰু এনেকৈ দাঙি দিছে মানে বাহিৰে মানে তো পাঠশালা শিক্ষাপীঠৰ কিবা প্ৰদৰ্শনী কৰিছে চাওঁ ৰ'বচোন চাওক পাঠশালা শিক্ষাপীঠৰ সৰু ল'ৰা ছোৱালীবিলাকে ধুনীয়া আপোনাৰ এয়াৰফ'ৰ্চৰ কিবা কিবি এইবিলাক যে আপোনাৰ এয়াৰফ'ৰ্চৰ জেট ফাইটাৰ থাকে কিবা থাকে এইবিলাক বঢ়িয়াকৈ বনাইছে মানে তো ভাল লাগে এইবিলাক বস্তু যে ইমান যে কষ্ট কৰে চাওক এইখন এখন কি ধুনীয়া মানে আপোনাৰ কিবা এখন মানে জেট ফাইটাৰ এইখন আপাচে হেলিকপ্টাৰখন নেকি আৰু এনেকুৱা ধৰণৰ চাহৰ দোকান কিবা ভাল মানে পিয়'ৰ চাহৰ দোকান হস্ততাঁত বস্ত্ৰশিল্প বিভাগ মানে কাপোৰ চাপোৰ তাৰমানে মানে বিভিন্ন মানে প্ৰদৰ্শনীত বহুত বস্তু এইবিলাক চাওক কাঁহৰ কিবা কিবি বস্তু গামখাৰু চামখাৰু যে আছে অৰিজিনেল কাঁহৰ মানে এনেকুৱা টাইপৰ আহিছে এইবিলাক চব মৰাপাট নিগমৰ পৰাই বেগ চেগ আনিছে একদম মৰাপাটৰ অৰিজিনেল বেগ তাৰমানে এইবিলাক কিবা কিবি মানে বিভিন্ন বস্তু এইটো চাওক কিবা শিক্ষণ সঁজুলি প্ৰদৰ্শনী শিক্ষণ তাতে মানে আপোনাৰ চাওক কিবা বিভিন্ন ধৰণৰ ইয়াতে বস্তু আছে মানে এইবিলাক মানে সৰু ল'ৰা ছোৱালীয়ে বনাইছে ঘৰত মানে তো চাওক কি বঢ়িয়া বঢ়িয়া বস্তু তাৰমানে ভাল লাগিছে আৰু এইবিলাক মানে সদায় দেখা নাপাওঁ না আৰু এইবাৰ গেছ আমাৰ ইয়াতে মানে বাণিজ্য মেলা হোৱা নাই অনলি বিজ্ঞান মেলা হৈছে তো চাওক কি ধুনীয়া ধুনীয়া বস্তু তো মানে সঁচাকৈ ভাল লাগিছে সঁচা দেই মানে মই সাহিত্য বা গাইজ মই সঁচাকৈ হ'লোঁ মই মানে সাহিত্য বা এবাৰ চাইছিলোঁ আগতে কিন্তু এনেকুৱা সাহিত্য বা মই দেখা নাছিলোঁ মানে এইবাৰ ফাৰ্ষ্ট টাইম এনেকুৱা দেখিছোঁ মানে আৰু এইখনতো জানে গাইজ কমন দোকান চব সভাতে থাকে আচাৰৰ দোকান তো বঢ়িয়া মানে কিন্তু গাইজ দূৰৰ পৰা এটা বস্তু দেখিলোঁ এখন গাড়ী দেখিলোঁ পুৰণা গাড়ী এখন মানে বহুত পুৰণি গাড়ী এখন শ্ব'ৰ কাৰণে আনিছে ইয়াতে তো গাড়ীখন ভালকৈ দেখালোঁ চাওকচোন গাইজ কি মানে মজা গাড়ী মানে ৰয়েলছ ৰয়েছ টাইপৰ অলপমান দেখিছেনে মানে মজা গাড়ী দেই সঁচাকৈ গাইজ মানে পুৰণা দিনতো ইমান ধুনীয়া গাড়ী আছিলে দেখিছেনে কি ধুনীয়া গাড়ী এইখন শ্ব'ৰ কাৰণে আনিছে ফটো চটো উঠিছে মানুহে আৰু এনেকুৱা আৰু গাইজ এইবাৰ আমি বঙাইগাঁও যিটো সদানাগাৰ আমাৰ বঙাইগাঁও যিটো সদানাগাৰ সেইটোৰো এটা মানে সেই বনাইছে মানে তো সেইটোও দেখালোঁ আপোনালোকক মানে প্ৰদৰ্শনীটো গেছে এনেকুৱা বহুত কিবা কিবি আছে কিন্তু গোটেইখিনি দেখুওৱা সম্ভৱ নহয় তো মই যিখিনি বাৰু গোটেইখিনি দেখাইছোঁ আৰু মেইনখিনি তো এইখিনি গেছ প্ৰদৰ্শনী ইয়াতে আৰু বহুত বেলেগ বেলেগ দোকানো আছে আপোনালোকে চাব পাৰিব বা যোনে চাইছে তো চাইছে তো গেছ বঢ়িয়া লাগিছে মানে আৰু গেছ এইবিলাক চাওক প্ৰদৰ্শনীটো মানে এখন এওঁলোকৰ ষ্টেজ আছে মানে ইয়াতে ফাংচন চলি আছে কিবা কিবি মানে প্ৰত্যেক জেগাতে নিজা নিজা ষ্টেজ আছে মানে কোম্পানী কৈছেনে গেছ তো গেছ প্ৰদৰ্শনীৰ পৰা ওলাই আহিলোঁ ইয়াতে পুলিচ প্ৰশাসনৰ বিভাগ এটাও আছে মানে লাগিবই পুলিচক মেইন পুলিচ লাগিবই না ক'ত কি অঘটনা ঠিক নাই আৰু গেছ চাওক ইয়াতে ডাঙৰ ডাঙৰ এনেকুৱা স্তম্ভ টাইপৰ একদম লাইটিঙৰ বনাইছে কি মজা লাগিছে আৰু এইটো গেছ এটা মেইন ৰাস্তা মানে ৰায়পুৰৰ পৰা অহা তো বোলক চকে এইবাৰ আমি বিজ্ঞান মেলাত যাম কিন্তু বিজ্ঞান মেলাৰ ওচৰতে কিবা মানে স্ক্ৰীণত দেখাই আছে ভগৱানৰ কিবা কিবি তো এইখানে গেছ বিজ্ঞান মেলা মেইন মানে বিজ্ঞান মেলাৰ কাৰণে বহুত মানুহ এক্সাইটেড মানে এইবাৰ বিজ্ঞান মেলাই হৈছেতো তো বোলক যাওঁ আৰু বিজ্ঞান মেলাৰ ওচৰতে গেছ এখন বেলেগ গেটো দেখিলোঁ কিন্তু ইয়াৰ ভিতৰত নোহোঁ ইয়াতে মানে গেছ কিবা ভগৱানৰ কিবা কিবি মানে কৈ আছে মানে ভগৱানৰ বিষয়ে কিবা কিবি মূৰ্তি আছে ফটো আছে তো ইয়াতে মই নোসোমাওঁ আৰু মানে ইমান খোজ কাঢ়িব নোৱাৰে গেছ ভাগৰ লাগি যায় তো বোলক বিজ্ঞান মেলাত সোমাওঁ এতিয়া তো যাই বিজ্ঞান মেলাত সোমাই আহিলোঁ আৰু মানুহ চাওক গেছ ইয়াতো মানে একদম হাহাকাৰ মানুহ মানে প্ৰত্যেকখন গেটৰ ভিতৰতে মানে হাহাকাৰ মানুহ মানে চাওক গেছ বিজ্ঞান মেলাত এইটো ডাঙৰ ৰকেট এটা সোমাই কিনে দেখিলোঁ কি ডাঙৰ ৰকেট আৰু ৰকেটটোৰ ওচৰতে আমাৰ বিজ্ঞানৰ মেইন মানুহ আমাৰ আব্দুল কালামৰ ফটো আছে তো তেখেতক বহুত সন্মান কৰোঁ মই তো চাওক বিজ্ঞান মেলাত গেছ মই গোটেইখিনি দেখাব নোৱাৰোঁ যিখিনি বাৰু ৰাপ চাপ দেখাই যাম আৰু অলপ চলপ তো চাওক গেছ এইবিলাক বিজ্ঞানৰ কিবা কিবি বস্তু মই নাম চাম বিশেষ সুধিও থকা নাই মই মাতিও থকা নাই জাষ্ট মই দেখাই আছোঁ তো চাওক ধুনীয়া ধুনীয়া বিজ্ঞানৰ বস্তু তাৰমানে আপোনাৰ মানে ভাল লাগিছে আৰু মানে ধুনীয়া মানুহবোৰে মানে ধুনীয়াকৈ বুজাই দিয়ে সৰু ল'ৰা ছোৱালীবিলাকক তাৰমানে কিবা সুধিলে বুজাই দিয়ে বঢ়িয়াকৈ তো বঢ়িয়া মানে গেছ একদম চালিয়া মানে আৰু এইবিলাক চাওক গেছ ধুনীয়া পুৰণি কিবা কাঠ এইবিলাক কিবা কিবি এইটো গেছ হাতীৰ দাঁত চাওক এইটো হাতীৰ দাঁত এটা মানে বহুত পুৰণি মানে হাতীৰ দাঁত তাৰমানে বিজ্ঞান মেলাত এইবিলাক বস্তু দেখিব আপোনালোকে আৰু এইবিলাক চাওক কিবা কিবি বিজ্ঞানৰ যন্ত্ৰ চন্ত্ৰ মানে ইমান নাম মাতি থাকিব নোৱাৰে গেছ ইমান ডাঙৰ মেলাটো আৰু এইবিলাক এখন চাওক গেছ কিবা নেভিৰ মানে এওঁলোকৰ মানে এইবিলাক কিবা জাহাজ কেনেকৈ বনায় কি এইবিলাক দেখাই আছে স্ক্ৰীণত বা বুজাই দিব আপুনি গ'লে বুজাই দিব মানে আৰু এইখন বাছ এখন আহিছে চাওক এটা বাছতো মানে কিবা
কিবি বিভিন্ন বিজ্ঞানৰ বস্তু আছে এইবিলাক কিবা জলসিঞ্চনৰ বস্তু এই চাওক দুটা বোলে বহুত পুৰণি মুৰ্গী বহুত বছৰ হ'ল এই দুটা আহিছে কিবা আৰু এইবিলাক চাওক আপোনাৰ এইবিলাক মংগল গ্ৰহ মংগল উপগ্ৰহ এখন পৃথিৱীকে যেনেকৈ ঘূৰি থাকে আপোনাৰ পৃথিৱীখন আমাৰ যে পৃথিৱীখন এনেকৈ ঘূৰি থাকে দেখিছেনে আৰু এইবিলাকে চাওক ৰকেট চকেট মানে একদম মানে বিজ্ঞান আৰু মানে চব বিজ্ঞানৰ বস্তু আৰু চাওক মানুহজনে কি ধুনীয়াকৈ সৰু ল'ৰা ছোৱালীক বুজাই দিছে সৰু ল'ৰা ছোৱালী দেখিছেনে মানে ধুনীয়াকৈ বুজাই দিব আপুনি কিবা সুধিলে মানে যদি টাইম থাকে কাৰোবাৰ আৰু ইমান লাইন কিহৰ জানেনে এইটো ইয়াতে এটা মানে আপোনাৰ তাৰকা গৃহ আহিছে ভ্ৰাম্যমান তাৰকা গৃহ 50 টকাকৈ লয় টিকটত কিন্তু মোৰ বাৰু ইমান মানে লাইন পাতি চোৱা টাইম নাই সেইকাৰণে সৰু ল'ৰা ছোৱালীবিলাকে চাই আছে বহুতে চাই আছে তো কিবা 30জনকৈ মানুহ বহিব পাৰি বোলে তো বঢ়িয়া মানে তাৰকা গৃহ এটা আহিছে বঢ়িয়াকৈ তো চাওক কি বিজ্ঞান মেলা আৰু বিজ্ঞান মেলাতো গৈছে এখন ষ্টেজ আছে মানে প্ৰত্যেকখন গেটৰ ভিতৰত এখন নিজা ডাঙৰ ষ্টেজ আছে তাতে অনুষ্ঠান হৈ থাকে কিবা কিবি আৰু এই ঘৰটো চাওক এই ঘৰটো পাৰ্মানেণ্ট ঘৰ লাগে ন এইটো কিন্তু পাৰ্মানেণ্ট ঘৰ নহয় এইটো এটা কিবা বিজ্ঞানৰ কাৰ্যালয় কিন্তু পাৰ্মানেণ্ট ঘৰ নহয় এইটো আৰু চাওক ইয়াতেও বিজ্ঞান মেলা চলি আছে মানে বিজ্ঞান মেলাখনতো বহুত ডাঙৰ এৰিয়া কিন্তু মই যিখিনি ৰাপচাপ পাৰোঁ সেইখিনি দেখাই গৈছোঁ আপোনালোক ইমান মানে দেখাব নোৱাৰি বা ইমান খোজ কাঢ়িব নোৱাৰি আৰু চাওক কিমান ডাঙৰকৈ বিজ্ঞান মেলা লেখা আছে কি ধুনীয়া লাগিছে মানে আৰু এই ঋষিজনৰ নামটো ক'বচোন আপোনালোকে কমেণ্টত মোক এই বিজ্ঞানৰ এজন মেইন মানুহ মই নকওঁ আপোনালোকে ক'ব কমেণ্টত আৰু এইটো চাওক ইয়াতে মানে লাইভ একদম চন্দ্ৰ দেখাইছে লাইন চাওক মানুহৰ লাইন চাওক ডাইৰেক্ট মানে একদম বোলে চন্দ্ৰটো দেখাই আছে এইটোত মানে কিন্তু লাইনৰ কাৰণে মই ক'তো চাব নোৱাৰিলোঁ বাৰু কিন্তু আপোনালোকক দেখাইছে আপোনালোকে চাব পাৰিব আহিলে তাৰমানে তো চাওক বিজ্ঞান মেলাটো মানে ইমান মানে হাজাৰ মানুহ মানে একদম লাখ মানুহ মানে বিজ্ঞান মেলাটো তো বোলক বিজ্ঞান মেলাৰ পৰা এতিয়া ওলাই যাওঁ আমি বঢ়িয়াকৈ তো বিজ্ঞান মেলাৰ পৰা ওলাই আহি আপোনালোকক এটা বস্তু দেখো এই যে ঘৰবিলাক দেখিছেনে এইবিলাক হৈছে আপোনাৰ খানা খোৱা ঘৰ মানে আমাৰ সাহিত্যত যিখিনি মানুহ আহিব স্বেচ্ছাসেৱক বা যিখিনি মানুহ চবকে ইয়াতে মানে ডেইলি মানে হাজাৰ মানুহক মানে ইয়াতে ভাত খুৱাই আছে তো বোলক এতিয়া আগুৱাই থাকোঁ আৰু এইখন চাওক যাতে বাহিৰে বনাইছে ধুনীয়া গেট কি ধুনীয়া মানে বাহিৰে বনাইছে এনে মাজত দিছে গেটখন তো গাইজ মেইন ৰাস্তাৰ পৰা সোমাই কিনে মানে লেফ্ট চাইডে আপোনাৰ বিজ্ঞান মেলা বৰ্ডখন জাপি লেফ্ট চাইডে এইখিনি আছে বোধে আৰু এইপিনে আছে আপোনাৰ বজালী হাট এই বজালী হাট আছে আৰু এইখন গেট দেখিছেনে এইখন মানে চব ফাষ্টফুড টাষ্টফুডৰ দোকান কিবা কিবি দোকান খোৱাৰ দোকান চব এইপিনে তো বোলকচোন বজালী হাটত কি আছে সোমাই যাওঁ বোলকচোন এইখিনি ৰাইট চাইডে আছে মানে বোলক তো বজালী হাটৰ গেটখন ভাল লাগিছে তো ইয়াতে সোমাই যাওঁ বোলক এতিয়া তো মানে বজালী হাটৰ গেটত সোমালোঁ তো ইয়াতে মানে বিভিন্ন বজালীৰ মানুহৰ মানে বিভিন্ন দোকান চোকান আছে চাওক এইবিলাক নাৰ্চাৰী টাৰ্চাৰী আহিছে বজালীৰে হয় কহিনুৰ নাৰ্চাৰী আহিছে আপোনাৰ মানে বজালীৰ মানুহৰ মানে বিভিন্ন দোকান মানে চাহ খোৱা দোকান বিভিন্ন কিবা কিবি তো চাওঁ বোলক অলপমান কি আছে তো চাওক বজালী হাটৰো ধুনীয়া দোকান এইবিলাক চাওক কি পজা ঘৰান দোকান বনাইছে ইয়াতে বিভিন্ন ধৰণৰ আপোনালোকে মানে বাঁহেৰে বনোৱা কিবাহেৰে বনোৱা বেটেৰে বনোৱা বস্তু পাব লগতে মানে কিবা কিবি পাব আৰু মানে লগতে আপোনালোকে জাপি চাপি কিনিব পাৰিব মানে তো মানে ধুনীয়া দোকান আহিছে মানে বহুত দোকান আছে আৰু এইখন চাওক বজালী মানে হাতৰ ভিতৰত এখন গাঁও বনাইছে মানে দিনত বেছি ভাল লাগে দেই ৰাতি বেছি মানে এইখন মানে ইমান গম নাপায় তো এখন মানে বহুত মানে ধুনীয়া সৰু আগৰ দিনৰ মানুহৰ নিচিনা পজা ঘৰ বনাইছে বহুতটা পজা ঘৰ আছে মানে ইয়াতে মানে ধুনীয়া গাঁও টাইপৰ বনাইছে আৰু এইটো চাই গাইজ ওপৰত চাওক ধুনীয়া লাইটিং কৰিছে মানে পজা ঘৰ এটাত তাতেও মানে মানুহ ফটো চটো উঠি আছে মইতো ইমান দূৰলৈকে খোজ কাৰণে মানে কঁকাল চকাল বিহাই গৈছে তাৰমানে গাইজ আৰু গাইজ চাওক জিলাপি দোকান আহিছে বঢ়িয়াকৈ মানে বজালী হাটৰ ভিতৰত আৰু এইবিলাক ফুল চুলৰ দোকান আহিছে বঢ়িয়া তাৰমানে একদম ধুনীয়া লগতে বাঁহ বেতৰ আপোনাৰ চকী আহিছে আৰু ইয়াতো গাইজ বজালী হাটতো বহুতটা গলি আছে মানে ৰাসত যেনেকৈ বহুত গলি থাকে তো বজালী হাটতো বহুতটা গলি আছে প্ৰত্যেক গলিতে সোমাব নোৱাৰি মই দেখাইছোঁ আপোনালোকক মানে আপোনালোকে সোমাব পাৰে বা কোনোবা সোমাই আছে চাগে কিন্তু মই ইয়াত দেখাইছোঁ চাওক ধুনীয়া চেয়াৰ আহিছে আপোনাৰ এইখন গাইজ এইখন এখন শাল আহিছে মানে 94,000 এইখন বেচিব মানে কোনোবা লাগিলে অৰ্ডাৰ কৰিব পাৰে মানে তো এইখনৰ দাম আছে বহুত আৰু চাওক গাইজ ধুনীয়া আপোনাৰ পিকেল চিকেল দোকান আহিছে তো বজালী হাটতো মানে বিভিন্ন মানে আপোনাৰ দোকান আৰু এইখন এখন চাহৰ দোকানত মানুহ হাহাকাৰ মানে আৰু এইবিলাক চাওক গাইজ দুনিয়াৰ ফাষ্টফুড মানে বহুত ফাষ্টফুড আহিছে মানে বহুত মানে 100-150 ফাষ্টফুডৰ দোকান আহিছে ইয়াতে বহুত সৰু ল'ৰা ছোৱালী খেলা বস্তু আছে আপোনাৰ ফাষ্টফুডৰ দোকান মানুহে বহি খায় ফাষ্টফুডৰ মানে বহুতটা গলি আছে ফাষ্টফুডৰ গাইজ ইমান সোমাই থাকিব নোৱাৰি মই যিখিনি পাৰোঁ সেইখিনি দেখাই আছোঁ আপোনালোকক মানে সাহিত্য বাখন গাইজ বহুত ডাঙৰ এৰিয়াত হয় তাৰমানে তো বোলকচোন গলি এটাত অলপমান সোমাই যাওঁ কেনেকুৱা দোকান মই দেখাই দিওঁ মই ইয়াতে একো নাখাওঁ আজি বাছ আপোনালোকক দেখাই দিওঁ চাওক কিমান ডাঙৰ দোকান আহিছে মানে কিন্তু দোকানবিলাকত মানুহ কিবা কম পাইছোঁ মই অলপমান বস্তুৰ দাম বহুত নেকি নাজানো মই সোধাও নাই চাওক কিমান ডাঙৰ ফাষ্টফুডৰ দোকান আহিছে এনেকুৱা বহুত দোকান আহিছে তাৰমানে তো এইখন হৈছে আপোনাৰ ফাষ্টফুডৰ দোকানত সোমোৱা গেটখন তাৰমানে মেইন গেটখন তো এইখন গেটটো বঢ়িয়া লাগিছে দেখিছেনে একদম বাঁহ বেতেৰে বনাইছে তাৰমানে কি ধুনীয়া লাগিছে গেটখন তো এইবাৰ আপোনালোকক দেখাওঁ মঞ্চখন সাহিত্য বা যিখন মেইন মঞ্চ আৰু মেইন মানে ষ্টেজ তাত মানে সদায় প্ৰগ্ৰাম চলিব মানে ডাঙৰ গায়ক আহিব কেনেকুৱা ডাঙৰ মঞ্চ দেখিছেনে কি বিশাল মানে হাজাৰ মানুহ বহিব পাৰে ইয়াতে তো চাওক মঞ্চত কিবা কিবি চলি আছে অলৰেডি তাৰমানে কিবা কিবি সদায় মানে এনি টাইম চলি আছে মানে আপোনাৰ 24 ঘণ্টা চলি থকা মানে ক'ৰবাত অলপ টাইমে বন্ধ হয় তো চাওক কি ডাঙৰ বিশাল মঞ্চ আৰু চাওক ইয়াতে আপোনাৰ কিমান মানুহ একেলগে তাৰমানে আপোনাৰ বহি অনুষ্ঠান কৰিব পাৰে মঞ্চতে মানে আৰু গাইজ এইপিনে মানুহ বহা জেগা চাওক গাইজ অ' মাই গড মই মানে সঁচাকৈ গাইজ একদম আচৰিত কি বিশাল এটা মূৰৰ পৰা
আপোনালোকে দেখাই নাপায় তাৰমানে কি বিশাল ঠাই তাৰমানে এতিয়া আপোনাৰ একেলগে চাগে এতিয়া 10-20 হাজাৰ মানুহ বহিব পাৰিব এনেকুৱা জেগা তাৰমানে বেছিয়ে পাৰিব চাগে এনেকুৱা তোকে চাওক কেনেকুৱা তাৰমানে আপোনাৰ বিশাল মঞ্চ তোকে সাহিত্য বা চালোঁ লাষ্টত মানে আহি আছোঁ আৰু ঘৰলৈকে গৈ আছোঁ এতিয়া তোকে সঁচাকৈ বহুত ভাল লাগিল আৰু ৰাস্তাত চাওক আহি যায় মানে উভতি আহোঁতে এটা মানে বস্তু দেখা পায় আপোনাৰ ফ্লেগবিলাক সাহিত্য বা যিবিলাক ফ্লেগ মানে কিমান এৰিয়াত ফ্লেগ লগাইছে এইটো ধুনীয়াকৈ বনাইছে এইটো জেগাও তো মজা লাগিছে মানে গেছ তো আৰু ৰাস্তাটোত মানে যেতিয়া উভতি আহিম তেতিয়াও মানে সাহিত্যিক আৰু ডাঙৰ ডাঙৰ মানুহৰ সাহিত্যৰ লগত জড়িত মানুহৰ প্ৰতিমূৰ্তিবিলাক আছে আৰু যাতে দেখাইছে ফুলবিলাক আপোনালোকক ধুনীয়া ডিভাইডাৰত ফুল তো এইখন মেইন গেটখন মানে এতিয়া ওলাই আছোঁ আৰু তো এই অসমৰ সাহিত্য সভা মানে বহুত ভাল লাগিল আৰু এইবাৰ মানে পাঠশালা বজালি হৈছে ভট্টদেৱ নগৰত হৈছে আৰু মোৰ ঘৰো ভট্টদেৱ নগৰতে হয় তো ভট্টদেৱ ক্ষেত্ৰত হৈছে তো বঢ়িয়া লাগিছে লাষ্টত সকলোকে ধন্যবাদ জনাইছে তো এয়া সাহিত্য সভা তো লাষ্টত আহি সেই অলপ আলহী লগ পালোঁ তাৰমানে তো এয়া আলহীকো মানে একবাৰ ভিডিঅ'ত উঠাই দিলোঁ তো আলহীবিলাকে ফটো উঠি আছিলে এইটো আমাৰ মোৰ মৰমৰ জীয়া তো জিয়েলি তো এওঁলোকে ফটো চটো উঠি আছে আৰু চাওক ওলাই আহোঁতে ৰাস্তাটোত মানে ষ্ট্ৰীট লাইটবিলাক চাওক এনেকুৱা লাগে যেন পাৰ্মানেণ্ট এৰিয়া মানে একদম মানে যেন পাৰ্কতে ষ্ট্ৰীট লাইটবিলাক চাওক কি ধুনীয়া লাগিছে মানে তো এই সাহিত্য সভা বহুত বিশাল এৰিয়া বহুত ডাঙৰ এৰিয়া তো মই চালোঁ আপোনালোকে চালে চাগে আৰু যোনে চোৱা নাই দুদিন আহিছে চাব আৰু তো মজা লাগিছে চাগে তো ভিডিঅ'টো আৰু বেছি দীঘল নকৰি দিয়ক এইখিনিয়ে ৰাপ চাপ দেখালোঁ তো ভাল লাগিছে যদি ভিডিঅ'টো লাইক কৰি দিব তো সকলোকে থেংক ইউ।